নমস্কাৰ সখীসকল, পোনপ্ৰথমে সকলোলৈ মেৰী খ্ৰীষ্টমাছ। আজি মোৰ খ্ৰীষ্টমাছ বুলি বিৰাট কেক খাবলৈ মন গৈ আছিল। তাৰ বাবে ঘৰত আছিল বানানা, এয়া ঘৰৰে কল হয়। মই তাৰ লগত কেকৰ গোটেইখিনি উপকৰণ একেলগে ওলাই লৈছোঁ। বেকিং পাউডাৰ, বেকিং ছ'ডা, চল্ট, ৰিফাইন, ময়দা, ড্ৰাই ফ্ৰুটছখিনি ওপৰত দিবলৈ সজাবলৈ, আৰু কণী, গাখীৰ আৰু গোটেইখিনি উপকৰণ মই ভালকৈ মিক্সিত এতিয়া ব্লেণ্ড কৰি ল'ম। বানানা কেকটো যিসকলে খাইছে তেওঁলোকে জানেই কিমান টেষ্টি হয়, আৰু যিসকলে খোৱা নাই তেওঁলোকে বনাই খাবচোন। ইমান টেষ্টি হয়, মানে একদম বানানাৰ ফ্লেভাৰটো মুখত আহি যায়, বিৰাট টেষ্টি লাগে। এইখিনি ধুনীয়াকৈ মই ব্লেণ্ড কৰি লৈছোঁ। ইয়াত এই চাওকচোন, গোটেইখিনি ধুনীয়াকৈ ব্লেণ্ড কৰি হৈ গ'ল। ইয়াতে দিছোঁ মই ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি, এইখিনিও মই মিক্স কৰি ল'লোঁ। এতিয়া আজি মই কুকাৰতে বনাম কেকটো, তাৰ বাবে তলত এটা ষ্টেণ্ড পাৰি লৈছোঁ, আৰু কুকাৰটো মই প্ৰিহিট কৰি লৈছিলোঁ। কুকাৰটো একদম শ্ল' ফ্লেমত কি কৰিব, চিমত দি তাতে 45 মিনিটছৰ কাৰণে কেকটো বহালে একদম ধুনীয়াকৈ ছফ্ট হৈ ফুলি আহিব। মই মানে অ'ভেনতকৈ কুকাৰতে বনাই বেছি ভাল পাওঁ। অ'ভেনত কেতিয়াবা লাইন যায়, কেতিয়াবা ভল্টেজ আপ ডাউন কৰি থাকে, কিন্তু মানে কুকাৰত মানে কেকটো কেতিয়াও নষ্ট নহয়। এইটো চাওকচোন, ইমান স্পঞ্জি হৈছে আৰু ছফ্ট, লগতে মইষ্ট, খাবলৈ সোৱাদ হৈছে। এইটো চাওক, হৈ গ'ল।